স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আমি আজি কথা পাতিব বিচাৰিছো যে ওজন কমাবৰ কাৰণে আমি কিছুমান ভুল কৰি থাকো। আমি বহুতে ভাবো যে পটাপট আমাৰ ওজন কমিব লাগে আৰু আমুকৰ বিয়া আছে তামুকৰ বিয়া আছে আমুকলৈ যাম তামুকলৈ যাম, গতিকে আমাৰ ওজন কমিব লাগে। কেনেকৈ কমাম কি কমাম কোনো ধৰণৰ প্ল্যানিং নাথাকে আৰু মাত্ৰ আমি কমাব লাগে। এনেকুৱা ধৰণৰ আমি কিছুমান ভুল কৰোঁ, এনেকুৱাবিলাক মানে লৰালৰি। সেই ভুলবিলাকৰ বিষয়ে আজি আমি কথা পাতিব বিচাৰিছোঁ। মই যিখিনি কথা মোৰ নিজৰ ৱেইট লছ জাৰ্নিৰ পৰা শিকিলোঁ সেই কথাখিনি মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, যাতে আপোনালোকে সেই ভুলটো আকৌ নকৰে। আৰু এনেকুৱা ধৰণৰ ভুলৰ বাবেই আমাৰ আচলতে শৰীৰত ওজন কমাৰ লগে লগে কিছুমান বেমাৰে দেখা দিয়ে আৰু শৰীৰটো দুৰ্বল হৈ পৰে। প্ৰথম আমি কি ভুল কৰোঁ? প্ৰথম ভুলটোৱে হৈছে যে অবেচিটি, মানে শকত যিটো হোৱাৰ যিটো প্ৰক্ৰিয়া বা শকত হোৱাটো আমি আমাৰ পৰিয়ালত এইটো ডাঙৰ কথা নহয় বুলি ধৰি লওঁ, কিন্তু আমি এইটো চিৰিয়াছলি ল'ব লাগে সৰুৰ পৰাই। মানে আমাৰ দেখা যায় যে আগতে মন কৰিব, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কম বয়সৰ ল'ৰা ছোৱালী শকত হোৱাৰ প্ৰশ্নই নুঠিছিল, কিন্তু আজিকালি কম বয়সৰ ল'ৰা ছোৱালীও বহুত বেছি শকত হৈ যায়। কিয়? মেটাবলিজম বেয়া হৈ যায়। কিয়? মানে প্ৰথম কথাটো হৈছে লাইফষ্টাইল গণ্ডগোল, দ্বিতীয় কথাটো হৈছে খোৱা বোৱা গণ্ডগোল, আৰু এনেকুৱা ধৰণৰ বহুত কাৰণ আছে যিবোৰ কাৰণে তেখেতসকল শকত হৈ যায়। এতিয়া কথাটো হৈছে সৰুৰ পৰাই যদি আমি এই শকত হোৱাটো এটা আমাৰ চিৰিয়াছলি লোৱা যায় যে এইটো এটা বেমাৰ বা এইটো ভাল কথা নহয়, তেতিয়াহ'লে তাক আমি সৰুতেই তাক নাইকিয়া কৰিব পাৰোঁ। আৰু বহুতে আমাৰ এতিয়া আপোনালোকে চাবলৈ গ'লে ভাৰতবৰ্ষত যিটো শকত হোৱাৰ প্ৰক্ৰিয়া বা শকত যিটো হোৱাৰ পৰিমাণ, মানুহৰ শকত হোৱাৰ যিটো পাৰ্চেণ্টেজ সেইটো বাঢ়ি বাঢ়ি গৈ আছে। কিহৰ কাৰণে হৈ আছে? কাৰণ আমি শকত হোৱাটো গুৰুত্ব নিদিয়া হৈছোঁ। শকত হ'লে আমি ভাবোঁ বা দেখিবলৈ ধুনীয়া লাগিছে, বা সৰু ল'ৰা ছোৱালী আমি বেছি ক্ষীণ হ'লে আমি কওঁ যে ইমান ক্ষীণ, কিহৰ কাৰণে ইমান ক্ষীণ, ডাক্তৰৰ ওচৰলৈ নে, কিবা তাইৰ অসুখ আছে, কিবা তাৰ অসুখ আছে। কিন্তু আচলতে সেইটো কথা নহয়। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া শকত সৰু ল'ৰা ছোৱালী আমি বহুত কম দেখিছিলোঁ, কাৰণ তেখেতসকলে দৌৰা ধপৰা কৰি থাকে, ফূৰ্তি ফাৰ্তা কৰি থাকে আৰু খুব খেলা ধূলা কৰে, ফিজিকেল লেবাৰ বহুত হয়, শাৰীৰিকভাৱে পৰিশ্ৰম বহুত হয়। গতিকে তেনেকুৱা ধৰণৰ শকত হোৱাৰ কোনো ধৰণৰ কথা নাছিল। গতিকে প্ৰথম আৰু প্ৰধান কথাটোৱেই হৈছে যে আমি অবেচিটিটোক, শকত হোৱাটোক আমি এটা চিৰিয়াছলি লোৱা বিষয়, মানে খুব জটিল বিষয় বুলি আমি ধৰি ল'ব লাগে আৰু সেইটোৰ ওপৰত আমি চিন্তা কৰিব লাগে। এইটো হৈছে প্ৰথম কথা। 2 নম্বৰটো কথা হৈছে যে আমি চবেই বিচাৰোঁ যে পটাপট ওজন কমাওঁ, পটাপট মই 1 মাহত 8 কেজি কমাম, 10 কেজি কমাম, 7 কেজি কমাম, গ্ৰীণ টি খাম, খুব প্ৰত্যেক দিনে 10 কাপ গ্ৰীণ টি খাম, মোৰ পেটৰ ফেট নোহোৱা হৈ যাব। এনেকুৱা ধৰণৰ যিবোৰ ফটাফট হোৱা কথা, সেইবিলাকে আমাৰ শৰীৰত এটা বিৰূপ প্ৰতিক্ৰিয়া কৰে। যেতিয়া ফটাফট কমাবলৈ আপুনি কিছু বস্তু খাবলৈ বাদ দি দিব, তেতিয়া শৰীৰত ভিটামিনৰ যথেষ্ট অভাৱ হয়। যিবোৰ ধৰক যিবোৰ লাগে, মিনাৰেলছ যিবোৰ লাগে, সেইবিলাক আমাৰ শৰীৰত নোহোৱা হৈ যায়। ফলত শৰীৰ দুৰ্বল হৈ পৰে আৰু শৰীৰে বেলেগ বেমাৰত আমন্ত্ৰণ দিয়া হয়। গতিকে এই ফটাফট যিটো কথা, তাত গুৰুত্ব নিদি লাহে লাহে আৰু দীৰ্ঘস্থায়ী কি উপায় আছে সেইটোত বেছি মন দিব লাগে আৰু সেইটোত বেছি গুৰুত্ব দি সেইটোৰ মতে চলিব লাগে। কাৰণ ফটাফট হোৱা কথাবিলাকে সদায় গণ্ডগোল কৰে। মনত ৰাখিব, ফটাফট যিবোৰ হয়, ফটাফট ৰিজাল্ট, ফটাফট উন্নতিৰ জখলাত উঠা, যিমান ফটাফট হোৱা কাৰবাৰ আছে সেইবোৰ ফটাফট তললৈ নামিও যায়। ফটাফট আপোনাৰ যদি জীৱনৰ পৰা, আপোনাৰ শৰীৰৰ পৰা ওজন কমাই দিয়ে, তেনেহ'লে সি যেতিয়া উভতি আহিব সেয়াও ফটাফট আহিব আৰু বহু বেমাৰ লগত লৈ আহিব। গতিকে ফটাফট হোৱা কথাটোত কেতিয়াও গুৰুত্ব নিদিব। তাৰপিছত আৰু এটা মই ভুল কথা ক'ব বিচাৰোঁ, সেইটোৱে হৈছে ডায়েট। চাওক, প্ৰত্যেকখন ডায়েটৰে কিছুমান সক্ৰিয় কিছুমান কথা আছে। গতিকে যিখন ডায়েটে আপোনাৰ কাম কৰিলে সেইখন ডায়েটে মোক কাম নকৰিব পাৰে। আৰু চবতকৈ ডাঙৰ কথা যে যিখন ডায়েট আপুনি ফ'ল' কৰিছে বা আপোনাক ফ'ল' কৰিবলৈ দিয়া হৈছে, সেইখন ডায়েটকে মই যদি ফ'ল' কৰোঁ তেনেহ'লে মোৰ শৰীৰত কিবা কিবি কম হৈ যাব পাৰে। গতিকে সেইখন ডায়েটে মোক কাম নকৰে। আৰু ধৰক মই ক'ব বিচাৰোঁ যে কোনোবাই আপোনাৰ স্মল চাইজৰ এযোৰ পোচাক দেখিছে আৰু সেই পোচাকযোৰে সেই মানুহজনক, সেই ব্যক্তিজনক ভালো দেখাইছে, যিটো দেখি আপোনাৰ ভাল লাগিছে।
আপোনাৰ মন গৈছে যে সেনেকুৱা এটা ড্ৰেছ তেনেকুৱা এযোৰ কাপোৰ ময়ো পিন্ধোঁ, কিন্তু সেইযোৰ ড্ৰেছে বা সেইযোৰ পোছাকে সেইটো চাইজৰ সেইযোৰ পোছাকে আপোনাৰ গাত আপোনাৰ শৰীৰত ফিট হ'ব জানো আৰু হ'লেও ভাল দেখিবনে? সেইটো আপুনি পিন্ধাৰ পিছতহে গম পাব যে যিযোৰ পোছাকে যিযোৰ চাইজৰ যিযোৰ পোছাকে সেই ব্যক্তিজনক ভাল দেখিছে সেইটো চাইজৰ সেইযোৰ পোছাকে আপোনাক ভাল নেদেখিবও পাৰে। গতিকে ডায়েটৰ ক্ষেত্ৰতো তেনেকুৱাই, যিখন ডায়েটে আন 10জনক হয়তো কাম কৰি গ'ল সেইখন ডায়েট আপোনাৰ বাবে উপযোগী নহ'ব পাৰে। গতিকে কেতিয়াও সদায় মনত ৰাখিব যে ডায়েট নিজৰ শৰীৰ অনুযায়ীহে হয়, আনৰ শৰীৰত যিটোৱে কাম কৰিছে সেইটোৱেৰে নহয়। গতিকে সেই কথাটো সদায় মনত ৰাখিব আৰু সেইটো মনত ৰখাই নহয়, সেইটো পৰীক্ষা কৰিব লাগে যে এইখন ডায়েটে মোক শ্বুট কৰিছে নাই, মোৰ শৰীৰত উপযোগী হয়নে নহয় এইখন ডায়েট। তেতিয়া যদি দেখিব যে এইখন ডায়েট মোৰ শৰীৰৰ কাৰণে উপযোগী নহয়, সেইখন লগে লগে বন্ধ কৰক। বন্ধ কৰি আপুনি আপোনাৰ শৰীৰকে উপযোগীকৈ এখন ডায়েট বনাওক। তাৰ পিছৰটো আমাৰ ভুল হৈছে যে আমি নোখোৱাকৈ থাকোঁ। আমাৰ নোখোৱাকৈ থকাটো এটা খুব সাধাৰণ এটা কথা যে মই নাখাওঁৱেই তথাপিও মই শকত, মই দুপৰীয়া নাখাওঁৱেই তথাপিতো মই আমুক, মই আবেলি নাখাওঁৱেই মই তথাপিতো তামুক। একেবাৰে মিছা কথা। আপুনি যিমানেই নোখোৱাকৈ থাকিব সিমানেই আপোনাৰ ক্ৰেভিংছ বাঢ়িব, আপোনাৰ খোৱাৰ প্ৰতি হেঁপাহ বাঢ়িব, দুৰ্বাৰ হেঁপাহ হ'ব খোৱাৰ প্ৰতি। ফলত কি হ'ব, আপুনি যেতিয়া খাব তেতিয়া যিহকে তিহকে খাব, মুখৰ আগত যি পায় তাকে খাই দিব আৰু তাৰ ফলত আপুনি গম নোপোৱাকৈ অধিক কেলৰি খাব আৰু শৰীৰে হজম কৰিব নোৱাৰাকৈ আপুনি খাব। ফলত যিখিনি হজম কৰিব পাৰিলে সেইখিনিতো হজম হ'ল, যিখিনি হজম কৰিব নোৱাৰে সেইখিনি আপোনাৰ শৰীৰত ষ্ট'ৰ হৈ গ'ল ফেট হিচাপে। গতিকে যেতিয়াই ভোক লাগে তেতিয়াই খাওক। আৰু চবতকৈ ডাঙৰ কথা যে খোৱা বস্তু, খাদ্য বস্তু সদায় উপভোগ কৰক। খাদ্য বস্তু এইটো মই খাম জানো, এইটো খালে আমুক হ'ব, এইটো খালে আমুক হ'ব, নহয়। খোৱা বস্তুটো উপভোগ কৰক, উপভোগ কৰি খাওক, তেতিয়াহে তাৰ ভিটামিন, তেতিয়াহে সেই বস্তুটোৱে আপোনাৰ শৰীৰত কাম কৰিব। আৰু সদায় মনত ৰাখিব খোৱা বস্তুটো যিটো খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়া সেইটো মানসিক শান্তি, মানসিক শান্তিও তাৰ লগত বহুত জড়িত আৰু মানসিক শান্তিৰ প্ৰয়োজনীয়। যিবোৰ বস্তু খাই আপুনি সৰুৰ পৰা ডাঙৰ হৈছে, যিবোৰ বস্তুৱে আপোনাৰ মনটো উৎফুল্লিত কৰে, মনটো ভাল লগায়, সেই বস্তুখিনি সদায় খাওক। আৰু মাত্ৰ এটা কথাই মনত ৰাখিব যে আপোনাৰ খাদ্য বস্তুত যাতে অদৰকাৰী বস্তু নাথাকে, সেইটো সদায় মনত ৰাখিব। গতিকে খাদ্য খাওক আৰু খাদ্য কেতিয়াও আপোনাৰ মিল কেতিয়াও স্কিপ নকৰিব, কেতিয়াও এৰি নিদিব। আৰু এটা আমাৰ ডাঙৰ ভুল হৈছে, সেইটোৱে হৈছে সকলোৱে প্ৰশ্ন কৰে, মই ইয়াৰ আগৰ ভিডিঅ'টোতো বনাইছোঁ যে ব্যায়াম নকৰে। ব্যায়াম নকৰাকৈ আমি অকল ডায়েটৰ দ্বাৰা আমি পাৰিমনে আমাৰ শৰীৰৰ ওজন কমাব? তেনেকুৱা ধৰণৰ সকলোৰে এটা মানসিকতা থাকে। পাৰিব, নোৱাৰাৰ কোনো কথা নাই। কিন্তু কথাটো হৈছে যে ব্যায়াম নকৰাৰ ফলত আপুনি যদি অকল ডায়েট কৰে তেতিয়াহ'লে ডায়েটত কি হয়, আপোনাৰ শৰীৰলৈ যিখিনি ফেট আহিবলগীয়া আছিল তাক আপুনি বাধা দিলে। কিন্তু অলৰেডি আপোনাৰ শৰীৰত ইতিমধ্যে যিখিনি ফেট আছে সেই ফেটখিনি ক'লৈ যাব? সেই ফেটখিনিকতো আমি গলাব লাগিব, সেই ফেটখিনিকতো আমাৰ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াব লাগিব। সেইটো কি কৰা যাব? তাৰ বাবে এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কৰাৰ লগে লগে আপোনাৰ মাছলছ, আপোনাৰ মাংসপেশী সি সুঠাম হ'ব, আপোনাক ষ্ট্ৰেংথ দিব, আপোনাক কাম কৰিবলৈ আপোনাক মনোবল দিব, শক্তি দিব। গতিকে এক্সাৰচাইজ কৰাটো অত্যন্ত জৰুৰী। বহুতে কয় যে মই খোৱাটো ইমান কণ্ট্ৰল তথাপিতো মই নিক্ষীণাওঁ, কাৰণ তেওঁ এক্সাৰচাইজ নকৰে। কাৰণ তেওঁৰ শৰীৰত ইতিমধ্যে যিখিনি ফেট আছে সেই ফেটখিনি তেনেকেই আছে, সেইখিনি গুচি যোৱা নাই। গতিকে এক্সাৰচাইজ কৰিলে কেলৰি বাৰ্ণ হ'ব আৰু কেলৰি যেতিয়া বাৰ্ণ হ'ব শৰীৰৰ ভিতৰত থকা যিবোৰ ফেট সেইবোৰ কেলৰিলৈ ৰূপান্তৰ কৰি তাক ব্যৱহাৰ কৰি শৰীৰটো চলাই থাকিব। আৰু তেতিয়া আপোনাৰ শক্তি পাব, মনোবল পাব আৰু কাম কৰিবলৈ খুব হেঁপাহ হ'ব, উদ্যম বাঢ়িব। গতিকে এক্সাৰচাইজ কৰাটো অত্যন্ত জৰুৰী। কিন্তু এনেকুৱা ধৰণৰ কথা নাই যে যিকোনো কিবা এটাহে যে কৰিব লাগে, তেনেকুৱা কথা নাই। যিকোনো ধৰণৰ এক্সাৰচাইজ কৰক, কিন্তু এক্সাৰচাইজ কৰক, সেইটো অত্যন্ত জৰুৰী। তাৰ পাছত আৰু এটা কথা হয় কি যে আমি ডায়েট কৰি আমি পটাপট ৱেইটটো কমাই দিলোঁ,
বা নোখোৱাকৈ থাকি আমি ৱেইটটো কমাই দিলোঁ, আমি কেলৰি ডেফিচিট কৰিলোঁ আৰু আমি কেলৰি ডেফিচিট কৰি পেলাই আমি ওজনটো কমাই দিলোঁ, বা মিলটো আমি আমুকটো মিল নাখায় তামুকটো নাখায় আমি ৱেইটটো কমাই দিলোঁ। চাওক তেনেকৈ হ'লে ৱেইটটোহে কমিব। যেতিয়া অসুখ হ'লে আপোনালোকৰ ৱেইট কমে, চাবচোন যেতিয়া মানুহ বেমাৰত পৰে তেতিয়া ৱেইটটো কমি যায়। কিয়? খাবলৈ মন নাযায়, খোৱাটো কমি যায়, ফলত ৱেইটটো কমি যায়। তাৰমানে জানো আপুনি সুস্থ? কেতিয়াও নহয়, আপুনি বেমাৰী, আপোনাৰ অসুখ হৈছে, সেইটো কাৰণে আপুনি খোৱা নাই, সেইকাৰণেহে আপোনাৰ ৱেইটটো কমিছে। গতিকে এটা কথা কেতিয়াও মনত ৰাখিব, কেতিয়াও নকৰিব সেইটো কাম। সেইটোৱে হৈছে যে কেলৰি কমকৈ খাই নিজকে ক্ষীণাই নেপেলাব। কেলৰি কমকৈ খাব লাগে, কিন্তু এইটো নহয় যে আপোনাক শৰীৰত যিমানখিনি লাগে তাতকৈ অধিক কমকৈ খাইছে। অধিক কমকৈ খোৱাৰ লগে লগে আপোনাৰ শৰীৰটো বেমাৰ হোৱাৰ নিচিনা লাগিব আৰু আপোনাক দেখিবলৈ অত্যন্ত বেয়া লাগি যাব। আৰু কি হ'ব, আপোনাৰ শৰীৰত বেমাৰ অৱস্থাত যেনেকৈ আপোনাৰ শৰীৰত অন্য দুৰ্বল হৈ যায়, অন্য কথাই বেছি আমনি কৰে, অন্য বেমাৰে বেছি এফেক্ট কৰিব পাৰে, তেনেকুৱা হৈ যাব। গতিকে খুব বেছি খাদ্যবস্তু কমাই, বহুত খাদ্যবস্তু কমাই নিদিব। যিমানটো লাগে তাতকৈ অলপ কমাই খাব, কিন্তু অধিক কমাই নিদিব। অধিক কমাই দিলে আপোনাৰ শৰীৰত দুগুণ অসুবিধা হ'ব। মই আশা কৰোঁ যে মোৰ এই কথাকেইটা, এই ভুলকেইটা আপোনালোকৰ আগত আপোনালোকে বিচাৰি পাব, আপোনালোকে ভালকৈ বুজি পাব আৰু আপোনালোকৰ জীৱনত এইকেইটা ভুল কেতিয়াও নকৰিব। আৰু মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।